নমস্কাৰ আসাম জ্ঞান বিকাশ চেনেললৈ সকলোকে আপোনাৰ স্বাগতম। আজি আমি ক্লাছ 10 গণিতৰ অনুশীলনী 8-4 3 নম্বৰৰ পৰা প্ৰশ্নসমূহৰ সমাধান আগবঢ়াবলৈ আগবাঢ়িছোঁ। আগৰ ভিডিঅ'ত আমি 1 আৰু 2 সমাধান কৰিছিলোঁ। 3 নম্বৰত দিয়া আছে মান নিৰ্ণয় কৰা। দুটা দিয়া আছে প্ৰশ্ন। 1 নম্বৰত দিয়া আছে sin square 63 degree plus sin square 27 degree আৰু তলত দিয়া আছে cos square 17 degree plus cos square 73 degree। এটো সমাধান কৰিবলৈ যাওঁতে আমি কি কৰিম, পূৰক কোণৰ সূত্ৰ ব্যৱহাৰ কৰি নিয়মটো ব্যৱহাৰ কৰি আমি কি কৰিম, সমাধান কৰিম। ইয়াত যেহেতু কি দিয়া আছে দুটা কোণৰ যোগফল কি হয় 90 ডিগ্ৰী হ'ব। পূৰক কোণ হ'ব লাগিলে কি দুটা কোণৰ 90 ডিগ্ৰী লাগা আছিল, সেইকাৰণে কি আমি এটা কোণ হলাম। যেহেতু আগৰ ভিডিঅ'ত দিয়া আছে সেইকাৰণে আৰু পূৰক কোণৰ সেই কেনেকে হেৰি কৰে আৰু কিমান বিতংকে পোৱা নাই। দুটা কি কৰিছিলো আমি 90 ডিগ্ৰী পাইছিলো। ইয়াৰ এটা হলাম যিকোনো যেনিবা এটো হলালে আমি কিমান 60 ডিগ্ৰীটো হলালে কি হ'ব 90 ডিগ্ৰী minus 27 ডিগ্ৰী। এনেকুৱাকে আমি আগৰ ভিডিঅ'ত পূৰক কোণৰ সমাধান কৰোঁতে কি কৰিছিলো এনেকে কৰিছিলো। তেতিয়াহ'লে কি কৰিম আমি sin square 90 ডিগ্ৰী minus থিটা কি হ'ব তেতিয়াহ'লে 27 ডিগ্ৰী। এটো কি যাব একে থাকি যাব, এটোৰ যেটা আমি সলনি কৰা নাই। ঠিক একেদৰে তলৰটো আমি সলনি কৰিম আৰু এখিনি লিখি নেদেখুৱাও। যিকোনো এটা সলনি কৰিলে হ'ল cos square 90 ডিগ্ৰী মাইনাস আমি এটোৱে সলনি কৰিছো, তেতিয়াহ'লে কি হ'ব থিটা মান 73 ডিগ্ৰী প্লাস cos square 73 ডিগ্ৰী। তাৰপিছত আমি পাইছিলো যে কি যেনিবা এটো স্কয়াৰ দিয়া আছে, কিন্তু আমি সূত্ৰটো মাত্ৰতে কেনেকে মাতিছিলো sin 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল কি আছিল cos থিটা আছিল। তেতিয়াহ'লে কি হ'ব cos থিটাৰ মান কি হ'ব স্কয়াৰ দিব লাগিব। ইয়াত স্কয়াৰ আছে যেহেতু 27 ডিগ্ৰী প্লাস sin square 70 ডিগ্ৰী। ঠিক একেদৰে cos 90 ডিগ্ৰী মাইনাস থিটা ইকুয়াল আছিল sin square। ইয়াত যেহেতু স্কয়াৰ দিয়া আছে তেতিয়াহ'লে কি হ'ব 73 ডিগ্ৰী প্লাস ইয়াত কি দিয়া আছে cos। তাৰপিছত আমি কি অভেদ ওলোৱা সূত্ৰত কি পাইছিলো যে এটো যদি আমি মিলাই লওঁ সাইনটো আগত আহিলে কি হ'ব সুবিধাৰ কাৰণে যেনিবা মিলাই ললো sin square 27 ডিগ্ৰী প্লাস cos square 27 ডিগ্ৰী প্লাস cos square 73 ডিগ্ৰী। আমি সূত্ৰটো পাইছিলো যে অভেদৰ সূত্ৰটো কি পাইছিলো sin থিটা প্লাস cos থিটা ইকুয়াল কি আছিল 1 আছিল। তেতিয়াহ'লে কি হ'ব ইয়াত যেহেতু থিটাৰ মানটো একে আছে তেতিয়া তাৰ মান পাম আমি 1। ঠিক একেদৰে sin square থিটা প্লাস cos square থিটা ইকুয়াল কি হ'ব 1 কাটা কৰিলে কাটি গলে কিমান থাকে आंसर 1 থাকে। এবাৰ আমি 3 নম্বৰৰ 2 প্ৰশ্ন সমাধান কৰো। 2 নম্বৰত দিয়া আছে sin 25 ডিগ্ৰী into cos 65 ডিগ্ৰী plus cos 25 ডিগ্ৰী into sin 65 ডিগ্ৰী। ইয়াতো আমি কি কৰিম ত্ৰিকোণ মানে পূৰক কোণৰ
সেই সূত্ৰ ব্যৱহাৰ কৰি ইয়াত কি কৰিম দুটা কোণৰ যোগফল যেহেতু কি হয় 90 ডিগ্ৰী হয় ইয়াৰ এটা সলাম আমি যিকোনো সলালে হ'ল সাইনৰ মান সলালো আমি কি 90 ডিগ্ৰী মাইনাস 65 ডিগ্ৰী 25 টো সলালো থাকি যাব কি এটো সলোৱা নাই যেহেতু এটো একা থাকি যাব cos 65 ডিগ্ৰী প্লাস ঠিক একেদৰে ইয়াৰ দুটাৰ ভিতৰ এটা সলাম cos 90 ডিগ্ৰী মাইনাস থিটা থিটাৰ মান হলেটো তাৰ পিছত এটো থাকিলে sin 65 ডিগ্ৰী sin 90 ডিগ্ৰী মাইনাস থিটা মানে আছিলে cos থিটা থিটাৰ মান হল 65 ডিগ্ৰী এটো আছিলে ইনটু cos 65 ডিগ্ৰী তাৰ পিছত আহিলে প্লাস cos 90 ডিগ্ৰী মাইনাস থিটা মানে আছিলে sin থিটা থিটাৰ মান হল 65 ডিগ্ৰী ইনটু তাৰ পিছত ইয়াতে কি হ'ব sin থিটা 65 ডিগ্ৰী যেহেতু একে হয় তেতিয়ালে কি হ'ব cos দুটা আছে মানে কি আমি লিখিব পাৰো cos স্কয়ার থিটা লিখিব পাৰো ঠিক একেদৰে sin দুটা আছে কাৰণে sin স্কয়ার আমি কি লিখিব পাৰো থিটা থিটাৰ মান আছিল 65 যেহেতু এটা কি পাবো আমি sin স্কয়ার ওলট পালট হলে কি হ'ব এটা sin দিয়াৰ প্ৰয়োজন নাই সমান sin দিলে হ'ব ওলটা কৰি দিলো যেনিবা sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা মানে আছিলে 1 এটো অভেদৰ সূত্ৰ ব্যৱহাৰ কৰি আমি পাই গলো আগৰখিনি কৰিলো আমি পুৰক কোণৰ সূত্ৰ ব্যৱহাৰ কৰি আৰু পিছত এনসাৰটো উলাওতে কি অভেদ তিনিটা যেহেতু অভেদ আছিল ত্ৰিকোণমিতিৰ সেই তিনিটা অভেদৰ এটা লৈ কি কৰিলো আমি সমাধানটো আগবঢ়ালো 4 নম্বৰৰ প্ৰশ্ন সমাধান কৰিবলৈ যাওঁ 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰ বাছি উলিওৱা 4 নম্বৰত 4টা প্ৰশ্ন দিয়া আছে 1 নম্বৰত দিয়া আছে 9 sec square a minus 9 tan square a ইয়াত 4টা অপচন দিয়া আছে a দিয়া আছে কিমান 1 b দিয়া আছে 9 c দিয়া আছে 8 আৰু d দিয়া আছে 0 এটাৰ উদাহৰণৰ আগত কি কৰিম আমি সমাধান কৰি চাম কোনটো হয় ইয়াৰ কাৰণে কি কৰিম 9 sec square a minus 9 tan square a ইয়াত যেহেতু দুটাতে কি 9 টো দিয়া আছে তেতিয়া আমি কি কৰিম 9 টো কমন লম কমন লোৱাৰ লগে লগে থাকিলে কিমান sec square a minus tan square a এতিয়া এটো কি অভেদৰ ত্ৰিকোণমিতিক অভেদৰ তিনিটা যেহেতু আছিল তিনিটাৰ ভিতৰত এটা পৰে হেতু হৈছে কি sec square theta equal আছিল কি 1 plus tan square theta যেহেতু ইয়াত কি কৰিম আমি sec square minus দিয়া আছে তেতিয়ালে কি কৰিম sec square theta minus যদি ইফালে tan to যেহেতু প্লাস আছে তেতিয়ালে ইফালে আনিলে কি হ'ব tan square theta ইফালে থাকিলে কি 1 তো থাকিলে মানে এটোৰ মান হ'ব কি 1 যেহেতু sec square minus tan square a ইয়াত থিটা থাকি a ব্যৱহাৰ কৰা হৈছে তেতিয়ালে কি হ'ব ইয়াৰ মান যেহেতু 9 টো ইনটু হৈ আছে তেতিয়ালে কি হ'ব ইয়াৰ মান আমি কি পাম 1 মানে কি হ'ব যে आंसर टू 9 तो আছে बी नंबर এবাৰ আমি 4 নম্বৰত 2 শুদ্ধ অপচনটো বাছি ওলাম তাৰ কাৰণে আমি এখিনি সমাধান কৰিম ইয়াত 4টা অপচন দিয়া আছে a দিয়া আছে 0 b দিয়া আছে 1 c দিয়া আছে 2 আৰু d দিয়া আছে -1 এটো সমাধান কৰিম আমি ফাৰ্স্ট তেতিয়ালে কি হ'ব 1 plus tan theta তো আমি কি হিচাপে লিখিব পাৰো tan theta যেহেতু আমি দুটা অনুপাত পাইছিলো আমি এটা পাইছিলো sin theta by
cos theta এইটো ব্যৱহাৰ কৰিম তাৰপিছত সেকক কি হিচাপে ব্যৱহাৰ কৰিব পাৰি সেক আছে কিহৰ বিপৰীত cosৰ 1/cos theta ঠিক একেদৰে আকৌ এইটো কৰিম আমি cot theta আকৌ কি হ'ব cot theta তো কি হ'ব তেন উলটাটো তেতিয়ালে কি হ'ব cos টো এবাৰ ওপৰত যাব sin কি আহিব তলত আহিব তাৰপিছত cosecক কি হিচাপে লিখিব পাৰি 1/sin theta এতিয়া কি কৰিম আমি ইয়াৰ লসাগু লম লসাগু ললে যেহেতু দুটাতে কি আছে cos cos আছে তেতিয়ালে এটা cos theta লম আমি এই cos ইয়াৰ তলত যেহেতু 1 আছে 1 তোৰে cos theta পূৰণ কৰোতে কিমান বাৰ গল cos theta বাৰ গল তেতিয়ালে কি হ'ব ইয়াৰ এই 1 টোইলে ইয়াত থাকি যাব cos theta plus cos theta কাটা গল থাকিলে কিমান sin theta ইয়াতে cos theta কাটা গল থাকিলে 1 তাৰপিছত ইয়াতো আমি একে নিচিনাকে sin যেহেতু দুটাটো আছে sin theta লম কমন এখিনি নিচিনাই হ'ব তেতিয়ালে কি হ'ব ইয়াতে যাব কিমান sin theta তাৰপিছত plus cos theta minus 1 এটো আমাৰ কি সূত্ৰত পৰিলে এতিয়া যদি আমি এটো কি কৰো cos theta plus sin theta এটো কি বুলি ধৰো আমি a বুলি ধৰো আৰু এটো কি বুলি ধৰো b ঠিক একেদৰে যদি আমি এটো আমি মাজত পূৰণ চিহ্ন দি দেখুৱাব পাৰো দুটা ব্ৰেকেট দিয়াত কৰিলে পূৰণ চিহ্ন দি দেখুৱাই দিলো sin theta plus cos theta যেহেতু দুটাতে একে নিচিনা আছে সেই কাৰণে আমি এনেকা সজাই লৈছো sin theta এটো কি কৰিব এতিয়া বীজগণিতৰ a square minus b square উত্তৰ a square minus b square মানে কি আছিল a square minus b square মানে আছিল a plus b whole into a minus b আছিল ইয়াত যদি আমি cos theta plus sin theta কি বুলি a বুলি ধৰো ঠিক একেদৰে 1 টো কি বুলি b ধৰিম সেইকাৰণে কি হৈছে a plus b whole into a minus b তলত কি থাকিব cos theta into কি হ'ব যেটো পূৰণ হৈ আছে sin theta ওপৰত থাকি যাব কিমান a square minus b square তেতিয়ালে কি হ'ব এখিনি cos theta plus sin theta এটো হ'ল a square তাৰপিছত minus b টো হ'ব 1 square এটো আকৌ কি সূত্ৰত পৰিলে a square minus b square মানে আছিল a square plus a plus b whole into মানে আছিল a square plus twice a into b plus b square আছিল এতিয়ালে কি হত পৰিব দিয়া cos square theta plus cos square theta plus sin square theta plus twice cos theta into sin theta এটো আছিল b যেহেতু এটো হল তাৰপিছত থাকিলে 1 তলত থাকিলে cos theta into sin theta এখিনি আমি ওপৰৰ ফালে লিখিম এতিয়া cos theta plus sin theta মানে আমি কি পাইছিলো অভেদৰ যদি সূত্ৰটো চাও তেতিয়ালে কি আছিল 1 এফালে থাকিলে কিমান plus 2 cos theta into sin theta
মাইনাছ এইটো থাকিলে 1 এফালে তলত থাকিলে cos থিটা ইনটু sin থিটা ইয়াৰে প্লাস আৰু এটো প্লাসত আছে এটো মাইনাসত আছে কাটা কাটি গল থাকিলে ওপৰত কিমান 2 cos থিটা ইনটু sin থিটা তলত থাকিলে cos থিটা ইনটু sin থিটা ইয়াৰে কি হল cos থিটা sin থিটা কি হল এনেকে কাটা কাটি গল থাকিলে ওপৰত কিমান 2 এতিয়া ওপৰত তলত যেটো 1 থাকে 1 টো কোনো অৰ্থ নাই তেতিয়ালে आंसर কি হ'ব তো ইয়াত সি নম্বৰত আছে 2 6 নম্বৰত 3 টো আৰম্ভ কৰিম সমাধান কৰিম 3 নম্বৰত দিয়া আছে প্ৰশ্নটো আগতীয়াকৈ লিখি লৈছো অপচন 4টা দিয়া আছে এখিনি সমাধান কৰিম আমি সমাধান কৰাৰ কাৰণে কি কৰিম আমি এইখিনি অনুপাত কিটা সলাই লম sec থিটা কি বুলি লিখিব পাৰো আমি 1 cos থিটা থিটাৰ ঠাইত কি দিয়া আছে ইয়াতে a দিয়া আছে যেটা আমি a লিখিম প্লাস tan of কি tan থিটা আমি কি হিচাপে ব্যৱহাৰ কৰিব পাৰিছো দুটা হিচাপে আছিল sin a লিখিম বাই cos a এটো বেকাটৰখিনি আমি কি নকৰো হাল হলনি নকৰো sin a ইয়াতে কি কৰিম আমি লখাব লম cos যেটো দুটাতে cos আছে cos a ললো লোৱাৰ লগে লগে কি হ'ব ইয়াত কি থাকিব 1 প্লাস ইয়াতে কি থাকিব sin a যেটো cos cos কাটা গল এনেকে হয় তাৰ পিছত ইফালে থাকিলে 1 মাইনাস sin a এটো এতে কি কৰিলে a স্কয়াৰ মাইনাস b স্কয়াৰ হত a স্কয়াৰ মাইনাস b স্কয়াৰ মাইনাস a plus b whole into a minus b যদি 1 to a ধৰো sin a to b বুলি ধৰিব পাৰি ঠিক একেদৰে 1 to a আৰু sin a to b হয় তেতিয়া হলে কি হ'ব এতিয়া cos to তলত থাকিব cos a ওপৰত হল 1 স্কয়াৰ মাইনাস b স্কয়াৰ বুলি কোৱাৰ লগে লগে কি হ'ব sin square a cos a মানে হল 1 minus sin a কি আছিল এটো অভেদৰ আমি এটা পাইছিলো যে sin square থিটা থিটা লিখিলে হ'ব প্লাস cos square থিটা ইকুয়াল কি আছিল 1 যদি আমি cos square টো কি কৰো cos square থিটা ইকুয়াল 1 minus sin square থিটা এইখিনি মান পাব মানে এইখিনি ঠাইত আমি কি লিখিব পাৰো cos square থিটাও লিখিব পাৰো এতিয়া আমি কি হ'ব 1 minus sin square a এর সলনি আমি কি লিখিম cos square a তলত থাকিলে cos a ইয়াত যেটো cos দুটা আছে ইয়াত এটা আছে তেতিয়ালে এটা কাটি গল থাকিলে কিমান আমি এফালে লিখি দিছো ইয়াতে লিখিব হ'ব cos a आंसर কোড আছে cos a 3 নাম্বাৰটো তেতিয়া হলে শুদ্ধ হ'ব আমি 4 নম্বৰ একেবাৰে 4 নম্বৰটো সমাধান আগবঢ়াম অপচন কোনটো হয় 4টা অপচন দিয়া আছে ইয়াতো তাৰ কাৰণে আমি লিখি ললো কি 1 প্লাস প্রশ্নটো আগতে লিখি ললো tan square a 1 প্লাস cos square a এটা আমি অভেদ তিনিটা অভেদৰ দুটা অভেদ ব্যৱহাৰ কৰি ইয়াত কি আছিল sec square থিটা বা a যিকোনোটা লিখিব পাৰি পাইছিল কি tan square a থিটা প্লাস কি আছিল 1 এটা আছিল এটো আৰু এটোৰ কাৰণে আছিল কিমান 1 plus cos square theta equal আসলে কিমান cosec theta এতিয়া হলে আমি কি কৰিব পাৰো এতিয়া তলৰটো 1 plus cot a ঠাইত কি লিখিব পাৰো cosec a যেটো a ব্যৱহাৰ কৰা হৈছে
cosec a লিখিলোঁ cosec square sorry square দিয়া ৰৈ গ'ল ইয়াত ঠিক একেদৰে 1 plus 10 square a ঠাইত আমি কি লিখিব পাৰোঁ sec square a এতিয়া আমি কৰিম কি secৰ বিপৰীত কি আছিলে cos 1 by তেতিয়াহ'লে cos square a হ'ব আকৌ ঠিক একেদৰে cosecৰ বিপৰীত আছিলে 1 by sin a আছিলে cosec square যেটো a হ'ব তাৰপিছত আমি এইখিনি এইফালে কৰোঁ এইখিনি কি হ'ব দিয়া 1 by যেহেতু দুটা ভগ্নাংশ কি আছে হৰণ হৈ আছে তেতিয়াহ'লে আমি কি কৰিম ইয়াত তলৰখিনি কি হ'ব হৰণখিনি ওলোটা হৈ যাব পূৰণ হৈ যাব ওপৰত যাব এইটো sin square a আৰু তলত থাকিলে 1 1 কাটা গ'ল থাকিলে কিমান ওপৰত থাকিলে sin square a আৰু cos square a তাৰপিছত আমি পাইছিলোঁ যে কি এইটো মানে sin theta by cos theta মানে কি আছিলে tan theta ইয়াত যেহেতু স্কোয়াৰ ব্যৱহাৰ কৰা আছে তেতিয়াহ'লে কি হ'ব tan square যদি এইটো আমি স্কোয়াৰ কৰি দেখুৱাওঁ তেতিয়াহ'লে কি হ'ব ইয়াৰ মানটো হ'ব tan square যেহেতু থিটাৰ ঠাইত ইয়াত কি ব্যৱহাৰ কৰা আছে a ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আমি কি কৰিম a ব্যৱহাৰ কৰিম ইয়াৰ অপশ্যন কোনটো হ'ব ডি নাম্বাৰটো